নমস্কাৰ সকলোকে ডিজি ইনফো আসাম চেনেললৈ পুনৰবাৰ স্বাগতম জনালোঁ। ইতিমধ্যে পিএম কিষাণৰ টকা প্ৰদান কৰিলে যোৱাকালি, কিন্তু আপোনালোকৰ একাউণ্টত যদি সেই টকা পোৱা নাই তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব, আজি আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে আপোনালোক সেই বিষয়খিনি আপোনালোক জনাম। কাৰণ ইতিমধ্যে চাওক, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱাকালি 9 কোটি কৃষকক প্ৰায় 18,000 টকা দিলে ডিৰেক্ট আপোনালোকৰ একাউণ্টত, যদি আপোনালোকৰ পিএম কিষাণ আছিলে। কিন্তু আপোনালোকে পিএম কিষাণ থকাৰ পিছতো যদি আপোনালোকৰ টকা আপোনালোকৰ একাউণ্টত সোমোৱা নাই তেতিয়াহ'লে আপোনালোকে কি কৰিব, আপোনালোকে কেনেকৈ আপোনালোকে সেই আগলৈ আপোনালোকে সেই পিএম কিষাণ টকা পাব পাৰিব, আপোনালোকে এই সম্পূৰ্ণখিনি জনাম। গতিকে সকলোকে এটা ৰিকুৱেষ্ট থাকিলে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, আৰু যদি আপোনালোকে নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব। প্ৰথম কথা হৈছে কি, আপোনালোকে ষ্টেটাছটো প্ৰথমতে চেক কৰক। যদি আপোনালোকৰ পিএম কিষাণ টকা পোৱা নাই, আপোনালোকে কিয় পোৱা নাই, যদি আপোনালোকে ষ্টেটাছ চেক নকৰে তেতিয়াহ'লে আপোনালোকে গম নাপাব যে আপোনালোকৰ কি প্ৰব্লেম হৈ আছে, আৰু আপোনালোকৰ যিকোনো প্ৰব্লেমেই হওক আপোনালোকে ছল্ভ কৰিব পাৰিব, আৰু সেইখিনি কেনেদৰে ছল্ভ কৰিব মই জনাম। এটা কথা হৈছে, মই আগৰ ভিডিঅ'ত আপোনালোক জনাইছিলোঁ যে আপোনালোকে পিএম কিষাণ টকা যদি লাভ কৰিব বিচাৰে আপোনালোকে কি কৰিব লাগিব, সেইখিনি কথা মই জনাইছিলোঁ। মই পুনৰবাৰ আপোনালোকক কৈ আছোঁ, যদি আপোনালোকে পিএম কিষাণ টকা লাভ কৰিব বিচাৰে তেতিয়াহ'লে প্ৰথম কথা হৈছিলে যে আপুনি EKYC কৰিব লাগিব, লেণ্ড চেণ্ডিং কৰিব লাগিব, আধাৰ লিংক কৰিব লাগিব, তাৰ লগতে আপোনালোকে ফাৰ্মাৰ ID বনাব লাগিব। যদি এতিয়ালৈকে ফাৰ্মাৰ ID বনোৱা নাই তেতিয়াহ'লে আপোনালোকে টকা লাভ নকৰে পিএম কিষাণৰ। যদি ফাৰ্মাৰ ID বনাইছে সম্পূৰ্ণখিনি ঠিকেই আছে, তথাপিও যদি আপোনালোকে পিএম কিষাণ টকা পোৱা নাই তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব। যদি আপোনালোকে এতিয়ালৈকে টকা পোৱা নাই তেতিয়াহ'লে নেক্সট পৰ্যায়ত আপোনালোকে সেই সম্পূৰ্ণখিনি আপোনালোকে সলিউশ্যন কৰিবলৈ, যিখিনি আপোনালোকৰ প্ৰব্লেম হৈ আছে আপোনালোকে প্ৰথমতে সেইখিনি জানিবলৈ হ'লে আপোনালোকৰ যিটো ষ্টেটাছ আছে, নন ইউআৰ ষ্টেটাছ, আপোনালোকৰ আধাৰ নাম্বাৰ দি চেক কৰিব পাৰে, বা আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছে আপোনালোকে সেইটো দি চেক কৰি চাব পাৰিব যে আপোনালোকৰ কিয় টকা পোৱা নাই। যদি আপোনালোকে টকা পোৱা নাই প্ৰথমতে আপুনি ভিডিঅ'ত কমেণ্ট কৰিব, মই নেক্সট ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণখিনি সলিউশ্যন দিম যে আপোনালোকে কেনেদৰে ছল্ভ কৰিব পাৰিব। এতিয়া প্ৰথমতে চাওক, আপোনালোকে এটা কথা চাব লাগিব, যেতিয়া আপোনালোকে ষ্টেটাছ চেক কৰিব তাত আপোনালোকে চাব FTO প্ৰচেছ হৈ থাকিব পাৰে, কিন্তু আপোনালোকৰ একাউণ্টত যদি টকা নাই আপোনালোকে কি কৰিব লাগিব, আপোনালোকে চেক কৰি চাব লাগিব যে কোনটো একাউণ্টত টকা সোমাইছে, যদি সোমাইছেও সেইখিনি আপোনালোকক জনাম। তাৰ লগতে আপোনালোকৰ যদি ডাঙৰ প্ৰব্লেম যিটো হৈছে, চাওক পিএম কিষাণৰ টকা আপোনালোকে কিয় লাভ নকৰে। চাওক, মই আগৰ ভিডিঅ'তে আপোনালোক জনাইছিলোঁ যে 19 নম্বৰ কিস্তি আৰু 20 নম্বৰ কিস্তিৰ পৰা ডাঙৰ প্ৰব্লেমটো হৈছে, কাৰণ বহুত মানুহে এনেকুৱা প্ৰব্লেম পাইছে যে তেওঁলোকৰ একাউণ্টত টকা পোৱা নাই, সম্পূৰ্ণখিনি ঠিক আছে, EKYC ঠিক আছে, লেণ্ড চেণ্ডিং ঠিক আছে, আপোনাৰ আধাৰ চেণ্ডিং চব ঠিক আছে, কিন্তু আপোনালোকৰ 19 নম্বৰ বা 20 নম্বৰ কিস্তি তেওঁলোকে পোৱা নাই, কিন্তু 21 নম্বৰ কিস্তি আপোনালোকে পাইছে নে নাই। যদি পোৱা নাই তেতিয়াহ'লে কমেণ্ট কৰিব, মই আপোনাৰ নেক্সট ভিডিঅ'ত আপোনাক সেইখিনি সলিউশ্যন কৰিম। এতিয়া চাওক, ডাঙৰ প্ৰব্লেমটো হৈছে যিসকলে নতুনকৈ আবেদন কৰিছিলে, 2-4টা কিস্তি যিসকলে পাইছে তেওঁলোকৰ বেছি প্ৰব্লেম হৈছে। কাৰণ চাওক, যেতিয়া আবেদন কৰিছিলে তাত যিটো মাটি দেখুৱাব লাগে সেইটো 2019 চনৰ পিছত যদি দেখুৱাইছে, তেওঁলোকৰ কিন্তু বেছিভাগ মানুহৰ তেনেকুৱা ৰিজেক্ট হৈছে, 1-2টা কিস্তি পোৱাৰ পিছতো ৰিজেক্ট হৈ গৈছে, আৰু সেইটো ষ্টেটাছ চেক কৰিলে আপোনালোকে গম পাব যে কিহৰ কাৰণে আপোনালোকৰ সেই প্ৰব্লেমটো হৈছে। তাৰপিছত চাওক, আপোনালোকৰ ঘৰত যদি 2টা পিএম কিষাণ আছিল, 2জনে পাইছিলে তথাপিও ৰিজেক্ট হৈছে। আপোনালোকৰ যদি কিবা কাৰণে ইনকাৰেক্ট আইডেণ্টি প্ৰুফ হৈছে তথাপিও আপোনালোকৰ ৰিজেক্ট হৈছে, তেনেকুৱা বহুত প্ৰব্লেম আছে। আপোনালোকে এই প্ৰব্লেমখিনি আপোনালোকে ষ্টেটাছ চেক কৰিলে আপোনালোকে গম পাব। গতিকে আপোনালোকে এই সম্পূৰ্ণখিনি ছল্ভ কৰিব, কেনেদৰে ছল্ভ কৰিব চাওক। আপোনাৰ যি প্ৰব্লেমেই হৈছে আপুনি সেইখিনি ছল্ভ কৰিবলৈ হ'লে আপোনালোকৰ প্ৰথমতে ডকুমেণ্টছখিনি পুনৰবাৰ আপোনালোকে ছাবমিট কৰিব লাগিব, আৰু সেইটো ক'ত ছাবমিট কৰিব চাওক। আপোনালোকে যেতিয়া ছাবমিট কৰিব তাত লেণ্ড হোল্ডিং, আপোনাৰ যিটো জবানবন্দী কপি আছে আপোনাৰ নিজৰ নামত মাটিত থাকিবই লাগিব। তাৰপিছত আপোনাৰ আধাৰ কাৰ্ড আৰু যিটো ফাৰ্মাৰ ID আছে, আপোনালোকে এই ফাৰ্মাৰ ID এই সকলোখিনি আপোনালোকৰ যিটো এগ্ৰিকালচাৰ অফিচ আছে আপোনালোকে এগ্ৰিকালচাৰ অফিচত গৈ আপোনালোকে জমা দিব লাগিব, বা আপোনাৰ গ্ৰাম সেৱকৰ লগত আপোনালোকে যোগাযোগ কৰি পেলাই আপোনালোকে জমা দিব পাৰে, বা আপোনালোকে চাৰ্কল অফিচত গৈও আপোনালোকে যোগাযোগ কৰি পেলাই আপোনালোকে এইখিনি জমা দিব। যদি আপোনালোকৰ যদি জেনুইন হয়, আপোনালোকে কি হওক, যদি আপোনালোকৰ সকলোখিনি ঠিকেই আছে তেতিয়াহ'লে এই অফিচে আপোনাৰ সেই ডকুমেণ্টছখিনি পুনৰবাৰ ছাবমিট কৰে, যিখিনি ৰিজেক্ট হৈ আছে বা আপোনাৰ যিখিনি প্ৰব্লেম পাই আছে। যদি সেইখিনি যদি আকৌ পুনৰবাৰ ছাবমিট কৰে তেতিয়াহ'লেহে আপোনালোকে পিএম কিষাণৰ টকা পাব। নেক্সট যিটো 22 নম্বৰ কিস্তি দি আছে দিব, সেইটোত আপোনালোকে পাব। কাৰণ ইতিমধ্যে চাওক, আপোনালোকে যদি এইখিনি ঠিক কৰিছে, 19 নম্বৰ 20 নম্বৰ 21 নম্বৰ 6,000 টকা আপোনালোকে পাইছে, আৰু যদি 20 নম্বৰ কিস্তিত সকলোখিনি ঠিক কৰিছে 20 নম্বৰ 21 নম্বৰ 4,000 টকা পাইছে। আপোনালোকে এতিয়াও লাভ কৰিব বিচাৰে পিএম কিষাণৰ, তেতিয়াহ'লে আপোনালোকে ষ্টেটাছ চেক কৰি আপোনালোকৰ প্ৰব্লেমটো প্ৰথমতে চাওক, চাই লৈ আপোনাৰ ডকুমেণ্টছ পাতি লৈ আপুনি এগ্ৰিকালচাৰ অফিচত গ্ৰাম সেৱক হওক যাৰ লগতে হওক আপুনি যোগাযোগ কৰি পেলাই ডকুমেণ্টছ ছাবমিট কৰক, তেতিয়াহ'লে নেক্সট পৰ্যায়ত আপোনালোকে সেই টকাখিনি পাব। আৰু যদি আপোনালোকে এতিয়ালৈকে সেই গোটেইখিনি কাম কৰা নাই তেতিয়াহ'লে আপোনালোক সোনকালে আগতে সেই কামখিনিও কৰি লওক। যেনেদৰে চাওক, আপুনি EKYC কৰা নাই যদি আপুনি কৰি লওক,
তাৰপিছত আপুনি লেণ্ড চেণ্ডিং নো হৈ আছে যদি ডকুমেণ্ট ছাবমিট কৰক আৰু ফাৰ্মাৰ আই ডি যদি বনোৱা নাই আপোনালোকে সেইখিনি বনাই লওক, বনাইহে আপোনালোকে ছাবমিট কৰক। ছাবমিট কৰিলেহে নেক্সট পৰ্যায়ত আপোনালোকে সেই PM কিষাণৰ টকা আপোনালোকে লাভ কৰিব যদি আপোনালোকে জিনুইন ক্ৰিয়ক হয়। গতিকে আপোনালোকৰ যদি PM কিষাণৰ বিষয়ে আৰু জানিব লাগে আপোনালোকে কমেণ্ট কৰিব, মই নেক্সট ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণখিনি আৰু সলিউশ্যন দিম যাতে আপোনালোকে PM কিষাণৰ টকা লাভ কৰিব পাৰে।